হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ যিটো কিতাপৰ নাম দিয়া আছে সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয়। ইয়াৰ প্ৰথম অধ্যায় আমাৰ পৃথিৱী। এই চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰবোৰ এই ভিডিঅ'ত দিয়া হৈছে। ভিডিঅ'টো তোমালোকে লাষ্টলৈকে চাবা। চ' আমি আগবাঢ়ো প্ৰথম অনুশীলনী 1ৰ প্ৰশ্নবোৰলৈ। ইয়াত তোমালোকৰ প্ৰশ্ন দিয়া আছে টোটেল 4টা। ইয়াৰ উত্তৰবোৰ তলত দিয়া আছে। 1 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ সূৰ্যৰ পৰিয়ালটোৰ নাম হ'ল সৌৰজগত। খ নম্বৰ প্ৰশ্ন পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰ দিয়া আছে উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। 2 নম্বৰ প্ৰশ্ন দিয়া আছে সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। উত্তৰ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন। তাৰপিছত প্ৰশ্ন দিয়া আছে চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? উত্তৰ চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি। এতিয়া আমি চাম অনুশীলনী 2ৰ প্ৰশ্ন উত্তৰবোৰ। 1 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক। তাৰপিছৰ প্ৰশ্ন পৃথিৱীৰ পৰিধি কিমান? পৃথিৱীৰ পৰিধি প্ৰায় 40 কিলোমিটাৰ। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ পৃথিৱীয়ে পশ্চিম দিশৰ পৰা পূব দিশলৈ ঘূৰে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ পৃথিৱীৰ দুয়ো মেৰুক সংযোগ কৰি এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা এই ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুওৱা এটা গোলকৰ ছবি আঁকা। ইয়াত তোমালোকৰ বাবে ছবিটো আঁকি দিয়া হৈছে, তোমালোকে চাই ছবিটো আঁকি ল'বা। তাৰপিছৰ প্ৰশ্নটোলৈ যাওঁ। ইয়াত অনুশীলনী 3ৰ প্ৰশ্নকেইটা দিয়া আছে। ইয়াৰ উত্তৰকেইটা হ'ব ক অক্ষৰেখা কাক বোলে? পৃথিৱীৰ ওপৰত পূব পশ্চিম দিশলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাবোৰক অক্ষৰেখা বোলে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে বিষুৱ ৰেখাৰ কৌণিক মান কিমান? উত্তৰ হ'ব বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী। তাৰপিছৰ প্ৰশ্ন দিয়া আছে সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? উত্তৰ সুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু কুমেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ অক্ষাংশ। তাৰপিছৰ প্ৰশ্ন দিয়া আছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ বিষুৱ ৰেখা হৈছে পৃথিৱীৰ মাজভাগেৰে যোৱা কল্পিত এক বৃত্তাকাৰ ৰেখা। ই উত্তৰ আৰু দক্ষিণ গোলাৰ্ধক সমানে বিভক্ত কৰে। ই অক্ষ ৰেখাবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ইয়াৰ কৌণিক মান 0 ডিগ্ৰী। তাৰপিছৰ প্ৰশ্ন দিয়া আছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। ইয়াত তোমালোকৰ বাবে ছবিটো দিয়া হৈছে, ইয়াৰ পৰা চাই ছবিটো আঁকি ল'বা। তাৰপিছত অনুশীলনী 4 প্ৰশ্নবোৰ। 1 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পিতভাৱে অংকন কৰা অৰ্ধ বৃত্তকেইটাক দ্ৰাঘিমা ৰেখা বোলা হয়। তাৰপিছত প্ৰশ্ন দিয়া আছে দ্ৰাঘিমাংশ কি? উত্তৰ হ'ব পৃথিৱীৰ যিকোনো স্থান মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিম দিশে কিমান দূৰত্বত আছে সেই কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলা হয়। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? উত্তৰ হ'ব পৃথিৱীৰ পূব আৰু পশ্চিম দিশে 180টাকৈ মুঠ 360টা দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন দিয়া আছে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰে পূব দিশে 180ডাল আৰু পশ্চিম দিশে 180ডাল অৰ্থাৎ মুঠতে 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰে
0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূৰ্ব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ হৈ এটা পূৰ্ণ বৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাডালকেই মুখ্য দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ হ'ব পৃথিৱীৰ সম্পূৰ্ণ গোলকত বিষুৱ ৰেখাৰ ওপৰেদি উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুৰ দিশে কল্পিতভাৱে অংকিত অৰ্ধবৃত্ত কেইটাকে দ্ৰাঘিমা ৰেখা বোলা হয়। প্ৰতিটো দ্ৰাঘিমা ৰেখা বিষুৱ ৰেখাৰ সৈতে 90 ডিগ্ৰী কোণত ছেদ কৰে। দ্ৰাঘিমা ৰেখাৰ পৰা কৌণিক মান বা দ্ৰাঘিমাংশ ডিগ্ৰী প্ৰকাশ কৰা হয়, যি মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা কোনো স্থানলৈ কৌণিক দূৰত্ব দেখুৱায়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা। উত্তৰ 1 নম্বৰ পাৰ্থক্য হ'ব অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে তাৰ পিছৰ ডিফাৰেন্সটো হ'ব অক্ষৰেখাবোৰ হৈছে পূৰ্ণবৃত্ত, আনহাতে দ্ৰাঘিমা ৰেখাবোৰ হৈছে অৰ্ধবৃত্ত। অনুশীলনী 5ৰ প্ৰশ্নটোবোৰ এতিয়া চাম। ক নাছাৰ সম্পূৰ্ণ ৰূপটো কি? নাছাৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে সূৰ্য কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ সূৰ্যই নিজ কক্ষপথেৰে হাতীপুতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ দিয়া আছে 24 ঘণ্টা সময় লাগে। উত্তৰ হ'ব তাৰ পিছৰ প্ৰশ্ন দিয়া আছে অপসূৰ আৰু অনুসূৰ কাক বোলে? উত্তৰ পৃথিৱীৰ সূৰ্যৰ পৰা আটাইতকৈ দূৰত্বত থকা অৱস্থাটো অপসূৰ আৰু আটাইতকৈ ওচৰৰ অৱস্থাটোক অনুসূৰ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 365 দিন 6 ঘণ্টা সময় লাগে। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে আংশিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীৰ নিজ মেৰুদণ্ডত ঘূৰা গতিক আংশিক গতি বোলা হয়। ফলাফল 1 নম্বৰ ফলাফল হ'ব ইয়াত দিন ৰাতি সৃষ্টি হয়। 2 নম্বৰ ফলাফল গণনা সম্ভৱ হয়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি বোলা হয়। তাৰপিছত ফলাফল হ'ব 1 নম্বৰ ফলাফল ঋতু পৰিৱৰ্তন ঘটে। 2 নম্বৰ ফলাফল দিন ৰাতিৰ দৈৰ্ঘ্য সলনি হয়। তাৰপিছৰ প্ৰশ্ন দিয়া আছে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে ৰাতি নহয়? উত্তৰ হ'ব পৃথিৱীৰ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন বা বিপৰীত ফালটো ৰাতি হয়, যাৰ ফলত পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়। এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে নতুন ভিডিঅ'বোৰ লগে লগে পাই থাকা। থেংক ইউ।